অবৈধভাৱে নিৰুদ্দেশ 24 টন ৰবৰৰ চিট ভৰ্তি 12 চকীয়া ট্ৰাক খালী অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম আৰক্ষী। ধুবুৰী জিলাৰ চাপৰ ঢেৰখাতৰ পৰা নিৰুদ্দেশ 24 টন ৰবৰ চিট ভৰ্তি 12 চকীয়া খালী ট্ৰাক উদ্ধাৰ। 24 টন ৰবৰ চিট ভৰ্তি কৰি ট্ৰাকখন কৰিমগঞ্জৰ পৰা দিল্লী অভিমুখে যাই থকা অৱস্থাত ট্ৰাকখনৰ লগতে প্ৰায় 24 টন ৰবৰৰ চিটৰ সৈতে নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিছে। WB 53C0834 নম্বৰৰ ট্ৰাকখন ৰহস্যজনকভাৱে চাপৰ ঢেৰখাতত কোনো ৰবৰৰ চিট নথকা খালী ট্ৰাক উদ্ধাৰ কৰিছে। চাপৰ আৰক্ষী আৰু কুকুৰাঝাৰ আৰক্ষীৰ সহযোগত ৰাতাবাৰী আৰক্ষীয়ে কুকুৰাঝাৰ জিলাৰ নায়েকগাঁৱৰ পৰা প্ৰায় 12 টন চুৰি হোৱা ৰবৰ চিট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা মাহৰ 15 তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা ট্ৰাকসহ ৰবৰৰ চিটৰ ঘটনা কেন্দ্ৰ কৰি এজনক আটক কৰে যদিও ট্ৰাকৰ চালকজন পলাতক অৱস্থাত। 24 টন ৰবৰৰ চিট 12 টন চিটসহ ট্ৰাকখন উদ্ধাৰ হয় যদিও এতিয়াও 12 টন ৰবৰৰ চিট পোহৰলৈ অহা নাই। ঘটনাটোৰ বিষয়ে আৰক্ষীৰ অভিযান অব্যাহত আছে। আধা পয়সা আধা পাই নাই ট্রেক্টর দিয়ে সাইটিং কি করছিল না 24 টন আসলে 12-13 এরকম হবে 24 টন মাল আছে 12 টন গায়েব ঢুকছে না আবো দিলে আরো কম পাবে 10 টন এরকম পাইছে 10 টনের মতো পাইছে। কোন থানাত কেস দিছিল এটা? কোকরাঝার থানাত কেস দিছিল। চাপর জানি ইয়াতে আনে দোষে গাড়ি ও গাড়িটা এত আবো দোষে আছে গাড়ি এটা চুরি হয়েছিল কোন দিন আনছিল? যোৱা মাহৰ 15 তাৰিখ আজি কি ওলাই ল'ব নাকি? কেছ হৈ গ'ল। ক'ৰ পৰা ক'ত যাব ধৰিছিল? কৰিমগঞ্জৰ পৰা হেৰি যাব দিল্লী। ক'ৰ পৰা? কৰিমগঞ্জৰ পৰা দিল্লী। কৰিমগঞ্জ? কৰিমগঞ্জৰ পৰা দিল্লী। তে কোকৰাঝাৰ এইফালে কিয়? এইফালে কাষ্টমাৰ আছে। আচ্ছা আচ্ছা। 2 নম্বরে পয়সা মুন্না আহমেদৰ ৰিপৰ্ট, এণ্টনি ফৰাছা।